নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিনাথ শৰ্মা, এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তু সম্পৰ্কে, সংখ্যাতত্ত্ব সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আগন্তুক 1 মে শুক্ৰবাৰ দিনা আজি বুদ্ধ পূৰ্ণিমা তিথি পৰিছে। সেই বুদ্ধ পূৰ্ণিমাৰ তিথিৰ দিনা আমি কি উপায় কৰিব লাগে সেই বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমি সকলোৱে জানো যে বহাগত যি পূৰ্ণিমা পৰে সেই পূৰ্ণিমাক বুদ্ধ পূৰ্ণিমা বুলি কোৱা হয়। আৰু এই বুদ্ধ পূৰ্ণিমাৰ দিনটো অসমীয়া নৱবৰ্ষৰ প্ৰথমটো পূৰ্ণিমা, আৰু এই পূৰ্ণিমাৰ দিনটো অত্যন্ত পবিত্ৰ দিন বুলি গণ্য কৰা হয়। এই পূৰ্ণিমাৰ দিনটোত আমি নিজৰ ইচ্ছা পূৰ্তিৰ কাৰণে, সুখ সমৃদ্ধিৰ কাৰণে, আমাৰ জীৱনৰ পৰা দুখ দুৰ্দশা সমস্যা দূৰ কৰিবৰ কাৰণে বিভিন্ন সৰু সৰু উপায় কৰিব পাৰোঁ। তাৰে কেইটামান সহজ উপায় আজি মই আপোনালোকক দিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, বুদ্ধ পূৰ্ণিমাৰ দিনটো যিহেতু বুদ্ধদেৱৰ জন্ম হৈছিলে, গতিকে সেইটো এটা অত্যন্ত পবিত্ৰ দিন। যিহেতু বুদ্ধদেৱক আমাৰ হিন্দু ধৰ্ম অনুসৰি ভগৱান বিষ্ণুৰ দশাৱতাৰ অন্যতম অৱতাৰ বুলি গণ্য কৰা হৈছে। গতিকে বুদ্ধ পূৰ্ণিমাৰ দিনটো আমি কেতিয়াও মাছ মাংস বা আমিষ খাদ্য ভক্ষণ কৰিব নালাগে। দ্বিতীয়তে, আমি প্ৰত্যেকে নিজৰ ঘৰৰ উন্নতি সমৃদ্ধিৰ কাৰণে বুদ্ধ পূৰ্ণিমাৰ দিনটোত এটা ঘিউৰ চাকি 5টা লং দি কোনো আহত গছৰ গুৰিত জ্বলাবলৈ নাপাহৰিব। আৰু জ্বলোৱাৰ পিছত মনে মনে ঈশ্বৰক বা ইউনিভাৰ্চক আপোনালোকে জীৱনলৈ সুখ সমৃদ্ধি আগমনৰ কাৰণে প্ৰাৰ্থনা কৰিব। চাব আপোনালোকৰ জীৱনলৈ সুখ সমৃদ্ধি আহিবলৈ ল'ব। বা আপোনালোকে যিকোনো মনৰ ইচ্ছা মনত ৰাখি আপোনালোকে আহত গছৰ গুৰিত ঘিউৰ দীপক বুদ্ধ পূৰ্ণিমাৰ দিনা যদি আপোনালোকে জ্বলায়, সেই ইচ্ছা অতি শীঘ্ৰে পূৰ্ণ হয় বুলি বিশ্বাস কৰা হয়। বন্ধুসকল, তাৰোপৰি এই দিনটোত আপোনালোকে পাৰিলে কোনো পবিত্ৰ স্থান দৰ্শন কৰিলে ভাল, বা আপোনালোকে কোনো পবিত্ৰ নদীত গৈ স্নান কৰিব পাৰে। এনে কৰিলে আপোনালোকৰ জীৱনৰ পৰা নিগেটিভ এনাৰ্জিৰ প্ৰভাৱ, গ্ৰহ দোষৰ সমস্যা জীৱনৰ পৰা আঁতৰি যায়। তৃতীয়তে বন্ধুসকল, আপোনালোকে বুদ্ধ পূৰ্ণিমাৰ দিনা যদি আপোনালোকৰ স্বাস্থ্য ভালে নাথাকে, আপোনাৰ মন ভালে নাথাকে, বা ঘৰৰ সদস্যসকলৰ মাজত আপোনালোকৰ মিল নাই, ঘৰুৱা কণ্ডল আপোনালোকৰ প্ৰায় হৈ থাকে, বা আপোনালোকৰ ৰাতি টোপনি নধৰে, চন্দ্ৰমাৰ ৰিলেটেড যিকোনো সমস্যা আছে, আপোনাৰ চন্দ্ৰমাৰ গ্ৰহণ দোষ আছে, ক্লেম ডুম দোষ আছে, বা আপোনালোকৰ জন্মকুষ্ঠিত চন্দ্ৰমা বেয়া অৱস্থাত আছে, দুৰ্বল অৱস্থাত আছে, তেন্তে আপোনালোকে চন্দ্ৰমাক ষ্ট্ৰং কৰিবৰ কাৰণে, আপোনালোকৰ জীৱনৰ পৰা নিগেটিভিটিক দূৰ কৰিবৰ কাৰণে, ঘৰৰ সুখৰ কাৰণে, আনন্দৰ কাৰণে, সমৃদ্ধিৰ কাৰণে আপোনালোকে এটা চিচাৰ পাত্ৰত বা কোনো ষ্টীলৰ বাতিত অলপমান কেঁচা গাখীৰ আৰু কেইটামান চাউল ৰাখি, যেতিয়া আকাশত পূৰ্ণ চন্দ্ৰ উদয় হয় সেই সময়ছোৱাত চন্দ্ৰমালৈ চাই গাখীৰ অৰ্পণ কৰিব লাগে। কিন্তু আপোনালোকে যি গাখীৰ অৰ্পণ কৰিব সেয়া চন্দ্ৰমালৈ চাই অৰ্পণ কৰিব, আৰু সেই গাখীৰ যাতে আপোনালোকৰ কোনো পানীৰ থকা পাত্ৰত পৰে সেইটো আপোনালোকে মন কৰিব। চন্দ্ৰক অৰ্ঘ্য দিয়া গাখীৰ কিন্তু কেতিয়াও মাটিত পৰিব নালাগে, তাৰ পৰিৱৰ্তে পানীত পৰিলে ভাল। চন্দ্ৰক অৰ্ঘ্য দিয়াৰ পিছত আপোনালোকে সেই পানী আপোনালোকে কোনো পুখুৰীত বা কোনো আপোনালোকৰ যদি ওচৰে পাজৰে নদী আছে তাতো আপোনালোকে সেই পানীখিনি পেলাই দিব পাৰে, বা কোনো গছৰ গুৰিতো আপোনালোকে পেলাই দিব পাৰে। এই উপায়টো আপোনালোকে কৰিব। আপোনাৰ মনৰ চঞ্চলতা, মনৰ অশান্তি, আপোনাৰ মনৰ নিগেটিভিটি, ৰাতি টোপনি নোহোৱাৰ সমস্যা, বা আপোনালোকৰ মনৰ লগত জড়িত যিকোনো দুশ্চিন্তা দূৰ কৰাৰ ক্ষেত্ৰত এই উপায় সহায় কৰে। বা যদি কাৰোবাৰ চকুৰ সমস্যা আছে, তেন্তে আপোনালোকে এই বুদ্ধ পূৰ্ণিমাৰ দিনা চন্দ্ৰমালৈ চাই চকুত কেঁচা গাখীৰ যদি 2 টোপাল বা 1 টোপাল আপোনালোকে দিয়ে, বা নাৰিকলৰ পানী যদি আপোনালোকে চন্দ্ৰমালৈ চাই উদিত চন্দ্ৰৰ ফালে চাই চকুত দিয়ে, তেন্তে আপোনালোকৰ চকুৰ দৃষ্টিজনিত সমস্যা, যদি কিবা গ্ৰহ দোষৰ কাৰণে আপোনালোকৰ চকুৰ দৃষ্টিশক্তি কমি গৈছে, তেন্তে আপোনালোকৰ সেই সমস্যাও দূৰ হয়। তাৰোপৰি আপোনালোকে এই দিনটোত, এই পবিত্ৰ দিনটোত আপোনালোকে নিজৰ ঘৰত প্ৰত্যেকে ঘৰ চাফা কৰিব লাগে, আৰু পাৰিলে আপোনালোকে অকণমান নিমখ পানীত মিলাই ঘৰটো চাফা কৰিব। নিজৰ গা ধোৱা পানীত এপাহ বগা ফুল অথবা অকণমান গাখীৰ মিলাই, কেঁচা গাখীৰ মিলাই আপোনালোকে স্নান কৰিব। যদি আপোনালোকৰ স্মৃতিশক্তি দুৰ্বল হৈ গৈছে, বা আপোনাৰ কথাবিলাক মনত নোহোৱা হৈছে, আপোনালোকৰ জীৱনৰ পৰা দুখ আৰু দুৰ্দশা নুগুচাই হৈছে, এটাৰ পিছত এটা মানসিক অশান্তিয়ে আপোনাক আমনি কৰি আছে, তেন্তে আপোনালোকে বুদ্ধ পূৰ্ণিমাৰ নিশা আপোনালোকে নিজৰ মূৰৰ শিতানৰ ফালে কোনোবা এটা বাতিত কেঁচা গাখীৰৰ লগত কেইটামান চাউল ৰাখি লৈ নিজৰ মূৰৰ শিতানত ৰাখি থ'ব, আৰু সেই বাতিটো কোনোবা এখন প্লেট বা কিবা ঢাকনি এখন দি আপোনালোকে ঢাকি ৰাখিব। ৰাতিপুৱাৰ সময়ত আপোনালোকে সেই গাখীৰ আৰু চাউল কোনো বৈ থকা নদীত বা কোনো গছৰ গুৰিত অৰ্পণ কৰি দিব। বন্ধুসকল, এই উপায় যদি আপোনালোকে কৰে, তেন্তে আপোনালোকৰ জীৱনৰ মানসিক অশান্তি দূৰ কৰাৰ ক্ষেত্ৰত এই উপায় সহায় কৰে। বন্ধুসকল,
এই গোটেইকেইটা উপায় যিকেইটা উপায় আজি আপোনালোকক মই দিলোঁ গোটেইকেইটা অত্যন্ত পৰীক্ষিত আৰু অত্যন্ত প্ৰভাৱশালী উপায়। যদি আপোনালোকে মানসিক শান্তিৰ কাৰণে আপোনালোকৰ জীৱনৰ উন্নতি সমৃদ্ধিৰ কাৰণে আপোনালোকে এইকেইটা উপায় কৰে নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকৰ বুদ্ধ পূৰ্ণিমাৰ দিনা আমি কি উপায় কৰিব লাগে সেই বিষয়ে আপোনালোকে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।